এখন হাবিত এজন ভাল তান্ত্ৰিক আছিলে। ইমান শক্তিশালী আছিলে যে গাঁৱৰ ওচৰৰ মানুহৰ কিবা হ'লে তান্ত্ৰিকৰ ওচৰলৈ গৈছিল। ৰমেন নামৰ মানুহ এজনৰ ঘৰত সদায় চুৰিয়াল এটা আহি দিয়ে। গৈ ক'লে, গুৰুদেৱ মোক বচোৱা, মোক নহ'লেবা চুৰিয়ালে মাৰি পেলাব। এতিয়া গুৰুদেৱে বলাচোন ৰমেন, মই আছো, তুমি কিয় চিন্তা কৰিব লাগে? সেইবুলি গুৰুদেৱে ৰমেনৰ পিছে পিছে ৰমেনৰ ঘৰলৈ যাবলৈ ধৰিলে আৰু বাটে বাটে ৰমেনক কৈ গ'লে, চিন্তা নকৰিবা, মই আছো, কোনো চুৰিয়ালে তোমাক একো বুলি কৈ ঘৰত পোৱাৰ আগতে চুৰিয়ালে তান্ত্ৰিকক দেখা পাই আপত্তি ধৰিলে আৰু ক'লে, ইয়াৰ পৰা যোৱা, নহ'লেবা তোমাকো মই মাৰি খাই পেলাম। জলদি যোৱা, নহ'লেবা মই তোমাক মাৰি খাই চুৰিয়ালৰ কথা তান্ত্ৰিক খং উঠি মন্ত্ৰ মাতি চুৰিয়ালক মাৰি পেলালে।